অসমত নহয় পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ হাতত নাই পুঁজি। বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে। বিজেপিয়ে ৰাইজক অত্যাচাৰ কৰিছে। বিধায়ক আব্দুল ৰছিদৰ বিস্ফোৰক মন্তব্য। মাজগাঁও কেল্লাৰজাৰত বঁটা বিতৰণী সভাত বিধায়ক আব্দুল ৰছিদ। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাইজ মানি পাতল টেনিছ ক্ৰিকেট প্ৰতিযোগিতাত বঁটা বিতৰণী সভাতে আয়োজন কৰা হ'ল মুকলি সভা। সভাখনত বহু ৰাজনৈতিক নেতাৰ লগতে উপস্থিত থাকে গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল। ভাষণৰ পিছতে বিধায়ক মণ্ডল মুখামুখি হ'ল সাংবাদিকৰ সৈতে। সাংবাদিকৰ প্ৰশ্ন পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত। পঞ্চায়ত নিৰ্বাচন হ'বনে নাই? শুনক বিধায়কে কৈ গ'ল এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য। পঞ্চায়ত নির্বাচনের কারণে সরকার দুই ধরনের ভীতিগ্রস্ত। প্রথম কথা হচ্ছে সরকারের হাতত পুঁজি নাই। এটা পঞ্চায়েত নির্বাচন অনুষ্ঠিত করার কারণে যিমানখিনি পুঁজির প্রয়োজন সেই পুঁজির অভাব কৰিছে। দ্বিতীয়তে হৈছে যে জনসাধারণ সরকারের বেয়া পাইছে। সন্মুখত বিধানসভা নির্বাচন আছে, বিধানসভা নির্বাচন আগমুহূৰ্তত চৰকাৰে এই পঞ্চায়ত নিৰ্বাচনৰ যোগেদি তেওঁলোকে পৰাজয় ল'ব বিচৰা নাই, পৰাজয়ৰ ৰিস্ক ল'ব বিচৰা নাই, যাৰ কাৰণে বিভিন্ন অজুহাতে চৰকাৰে নিৰ্বাচনটো পিছুৱাই আছে। পঞ্চায়ত নিৰ্বাচন নাপাতিবও পাৰে, যে চৰকাৰে এনেকৈ ভয় খাইছে, বিভিন্ন প্ৰকাৰে পিছুৱাই আছে। অৰ্থাৎ এইটো হৈছে পঞ্চায়ত নিৰ্বাচন নপতাৰ এটা অজুহাতহে। নিৰ্বাচন পাতাৰ সম্ভাৱনা মই দেখা নাই, চৰকাৰে যেনেকৈ কৈ আছে। কাৰণ চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে, পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয় হোৱাৰ ভয় আছে। দ্বিতীয়তে চৰকাৰৰ অৰ্থৰ অভাৱ হৈছে। ৰাইজকতো অত্যাচাৰ কৰি আছে, এইটো আৰু কোনে নাজানে, ৰাইজকতো অত্যাচাৰ কৰি আছে। মাজগাঁও কিল্লাজাৰ ইয়াৰে যুৱকসকলে প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছে আৰু তেখেতসকলে মোক ইয়ালৈ মাতিছিলে এই খেলখন উদ্বোধন কৰাৰ কাৰণে। আজি মোৰ ভাল লাগিল যে যোৱা দিনবিলাকত মই গোৱালপাৰা পৌৰসভাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী যোগদান কৰি আছোঁ। আজি এওঁলোকে ক্ৰিকেট টুৰ্ণামেণ্ট যোগদান কৰি ভাল লাগিল। ইয়াৰে ৰাইজ বিশেষকৈ যুৱকসকলৰ যিটো উৎসাহ উদ্দীপনা, তেওঁলোকৰ যি মৰম চেনেহ, নিশ্চিতভাৱে মই তেওঁলোকক কৃতজ্ঞতা জনাবই লাগিব। আৰু মই ভাবোঁ যে এনেকুৱা খেলৰ আয়োজনে ইয়াৰ সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব। গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাহুলৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ইনচাইড ইণ্ডিয়া।